মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্ৰদান লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ। লাহোৱাল সমষ্টিৰ অন্তৰ্গত বিভিন্ন ৰোগত আক্ৰান্ত হৈ যোৱা আৰ্থিকভাৱে দুৰ্বল ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা চেক প্ৰদান কৰে স্থানীয় বিধায়ক বিনোদ হাজৰিকাই। চেকখন দিছোঁ, যদি মই ইমান সন্তুষ্ট নহয় মই আৰু দিবলৈ ইচ্ছা যায়, কিন্তু এইবাৰ মোৰ ফাণ্ডটো কিছু কম হোৱাৰ কাৰণে সকলোকে দিব লগা হোৱাৰ কাৰণে বিধায়কগৰাকীৰ ডিব্ৰুগড়ৰ বাণীপুৰস্থিত কাৰ্যালয়ত 245গৰাকীৰ ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্ৰদান কৰা হয়। লাহোৱাল সমষ্টিৰ বাণীপুৰস্থিত বিধায়ক কাৰ্যালয়ত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্ৰদান অনুষ্ঠানত লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত 245গৰাকী আৰ্থিকভাৱে দুৰ্বল ৰোগীক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা চেক প্ৰদান কৰা হয়। আনুষ্ঠানিকভাৱে চেকসমূহ প্ৰদান কৰে বিধায়ক বিনোদ হাজৰিকাই। আজি প্ৰায় দৰিদ্ৰ সীমাৰেখাৰ তলত থকা চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ 245গৰাকী তেনেকুৱা ৰোগীয়ে পৰিয়ালক ইতিমধ্যে আজি আমি চেক প্ৰদান কৰিছোঁ। যিহেতু অসম চিকিৎসা মহাবিদ্যালয়লৈকে বহুতে যায়, যিহেতু আয়ুষ্মান কাৰ্ডৰ যোগেদি তাত বহুখিনি বিনামূলীয়াই হয় আমি সকলোৱে জানো। ইয়াৰ উপৰিও অনুষংগিক বহুত খৰচ থাকে, তাৰ বিনিময়ত আমি কিবা এটা দিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা চলাওঁ। আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও আমাৰ বিধায়কৰ যোগেদি মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ যোগেদি দিয়াৰ কাৰণে এটা ব্যৱস্থা আছে। এইটো কণ্টিনিউ প্ৰচেছ। যোৱা 3 বছৰ দিন এই ধৰণে মই প্ৰতি 2 মাহৰ 1.5 মাহৰ মূৰে মূৰে 200জন 100জন আমি যিমানখিনি তেনেকৈ আহে আমাৰ অফিচলৈকে আবেদন কৰে সেইসকলক আমি দিওঁ। আৰু আজি তেনেকৈ আমি প্ৰায় 245খন চেক ইতিমধ্যে দিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এইকাৰণেই গোটেই সামগ্ৰিকভাৱে অসমখনক আগুৱাই নিয়াৰ লগতে বিভিন্ন ৰাস্তা পদূলিৰ লগতে অনুষংগিকভাৱে বিভিন্ন ধৰণৰ ন স্কিম দিয়াৰ লগতে এই ধৰণে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা এইসকল ৰোগী পৰিয়ালক সহায় কৰাৰ কাৰণে মই সঁচাকৈ তেখেতৰ এই আদৰণীয় পদক্ষেপৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। চাবুৱাৰ পৰা ৰণদীপ চুৰি ৰিপৰ্ট, অসম টুডে।